নমস্কাৰ সিটি 18 স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ শীঘ্ৰে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি 10 দিনৰ ভিতৰত চাহ শ্ৰমিকলৈ আহিব ভাল খবৰ খানাপাৰাত ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত অনুষ্ঠিত ধন পুৰস্কাৰ মেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অনুষ্ঠানত চাহ শ্ৰমিকক প্ৰদান কৰে 3000 কোটি টকা ধন পুৰস্কাৰ মেলাত অংশগ্ৰহণ কৰি অসমৰ চাহক প্ৰশংসা কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ চাহ বাগিচাৰ গান শুনি আপ্লুত সীতাৰমণে ক'লে হলনি হ'ব লাগিব চাহ শ্ৰমিকৰ অৱস্থা আমি জানাম কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কি ক'লে বিশেষকৈ চাহ বাগানৰ গীত শুনি আপ্লুত হৈ পৰে আৰু তাৰ অৰ্থ বিচাৰি তেওঁ যথেষ্ট হৃদয়ঙ্গম কৰে যথেষ্ট আবেগ বিভলো হৈ পৰা দেখিবলৈ পোৱা গৈছে অৰ্থ বিচাৰি গতিকে সেয়াও আমি দেখুৱাম কি কৈছে সেয়া আমি শুনাম তাৰোপৰি যিহেতু আৰু যথেষ্টখিনি কথা কোৱা হৈছে চাহ শ্ৰমিকলৈ 3000 টকাকৈ হিতাধিকাৰীক প্ৰদান কৰা হৈছে আজি 4 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে আমি আগবঢ়াম কি কৈছিলে অনুষ্ঠানত কি ঘোষণা কৰা হ'ল আৰু সেই দিন নাই চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই বিশ্বজয় কৰাৰ দিশত অগ্ৰসৰ হৈছে সকলো ক্ষেত্ৰতে ক্ৰীড়া শিক্ষা স্বাস্থ্য সংস্কৃতি অৰ্থনীতি সকলো ক্ষেত্ৰতে আজি চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই দক্ষতাৰে জীৱন গঢ়াৰ দিশত সগৌৰৱৰে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি সকলো সময়তে শ্ৰমিক ৰাইজৰ উন্নয়নৰ বাবে নিষ্ঠাৰে দিনে নিশাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই শ্ৰমিক ৰাইজক বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী কৰাৰ যাত্ৰাত যাতে অগ্ৰণী ভূমিকা ল'ব পাৰে ইয়াৰ বাবে আজি বিশেষ উদগনি দিয়াৰ প্ৰয়াস কৰিছে আমাৰ ৰাজ্য চৰকাৰৰ বাবে গৌৰৱৰ কথা যে আজিৰ দিনটোত আমি 7,46,667টা বেংক একাউণ্টলৈকে অলপ পিছতে আমি 3000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি পঠিয়াই দিম আজি প্ৰথম বছৰত আমি 158 কোটি টকা খৰচ কৰিছিলো দ্বিতীয় বছৰত আমি 202 কোটি টকা খৰচ কৰিছিলো আৰু এই বছৰ আমি 224 কোটি টকা এই একাউণ্টত আমি জমা দিব গৈ আছো যে যি ধৰণে আজি আমি মাহত 830 টকা অৰুণোদয় আঁচনিৰ কাৰণে পঠাইছো এটা দিন আহিব এবছৰৰ ভিতৰত যে বাগানৰ প্ৰত্যেকজন ল'ৰা ছোৱালী দেউতাক মাকে যাতে কলেজত ল'ৰাক পঢ়াব পাৰে ভাল খোৱা পাব পাৰে প্ৰত্যেক মাহত আমি এনেকুৱাকৈ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে আমি পঠাম তেনেকুৱা প্ৰস্তুতি আমি আৰম্ভ কৰিছো बैंक असम सरकार और इस पैसा इन तीनों को सही उपयोग करते हुए आप तक अच्छे सुविधा मिलेगा ये मेरा पूरा आश्वासन है इसके अलावा केंद्र सरकार के द्वारा जो भी असम के लिए मिलना है हक मिलना है वो भी और कभी कुछ आपदा हो जाता है उस समय भी जितना पैसा मिलना है भरपूर मिलेगा अब तक मिल रही है आने वाले दिन में भी जरूर मिलेगा कभी भी चाय बागान के बेहतरी के लिए उन्नत के लिए जो भी काम करना है हम कटिबद्ध है करेंगे অসমত বলিছে নিৰ্বাচনী গৰম বতাহ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল কিন্তু কেতিয়া অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন মাৰ্চতেই হ'ব নেকি অসম বিধানসভাৰ নিৰ্বাচন শাসক দলৰ ব্যাপক তৎপৰতাই কিহৰ ইংগিত বহন কৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিত্তমন্ত্ৰীৰ অসম ভ্ৰমণ আগতীয়া নিৰ্বাচনৰ ইংগিত নেকি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ দুবাৰ বিত্তমন্ত্ৰীৰ এবাৰ অসম ভ্ৰমণত প্ৰকাশ পাইছে শাসক দলৰ নিৰ্বাচন আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পূৰ্বে চৰকাৰী আঁচনি ৰূপায়ণৰ তৎপৰতা Government of Assam announced the Cha Bagan Dhan Puraskar Mela way back in 2017-18. কিন্তু ৰমজান বিহু দ্বাদশ আৰু দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ এই সকলোবোৰলৈ চালে মাৰ্চৰ শেষত নতুবা এপ্ৰিলৰ প্ৰথম সপ্তাহতেই নিৰ্বাচন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰমজান মাহ আৰম্ভ হ'ব 12 এপ্ৰিলৰ পৰা 14 এপ্ৰিলৰ পৰা অসমীয়াৰ বাপতি সাহোন বিহু
4 মে'ৰ পৰা CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। মে' মাহতেই অসমৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 8 এপ্ৰিললৈকে চলিব সংসদৰ বাজেট অধিৱেশন। তাৰ মাজতেই গুজব উঠিছে মাৰ্চতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ। তেনেস্থলত ফেব্ৰুৱাৰীৰ মাজভাগতেই নিৰ্বাচন আয়োগে ঘোষণা কৰিব লাগিব তাৰিখ। এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 10 তাৰিখৰ ভিতৰত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সকলো দিশৰ পৰা সঠিক যেন লাগিলেও কিন্তু নিৰ্বাচন আয়োগে আগতীয়াকৈ মাৰ্চ মাহৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলেও কিন্তু আচৰিত হ'বলগীয়া একো নাই। বছৰৰ 365 দিনে নিৰ্বাচনৰ কাৰণে সাজু হৈ থকা শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আগতীয়া নিৰ্বাচন হ'ব সুখবৰ। তাৰ বিপৰীতে বিৰোধী দল আৰু নৱগঠিত আঞ্চলিক দলসমূহৰ কাৰণে ই হ'ব এক ডাঙৰ প্ৰত্যাহ্বান। দিল্লীৰ পৰা পাৰ্থ বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভা নিৰ্বাচনৰ বাবে অধিক তৎপৰ হৈ পৰিছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পেডেল মাৰি মাৰি সমষ্টিয়ে ঘূৰিছে বিত্তমন্ত্ৰীগৰাকী। প্ৰায় প্ৰতিদিনে ইটোৰ পিছত সিটো সমষ্টিত 20ৰ পৰা 25 কিলোমিটাৰ চাইকেল চলাই সমষ্টিবাসীৰ কাষ চাপিছে মন্ত্ৰীগৰাকী। নিৰ্বাচন আহিছে, হিমন্তৰ চাইকেলৰ চকা ঘূৰিছে। পেডেল মাৰি মাৰি সমষ্টিয়ে ঘূৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰায় প্ৰতিদিনে ইটোৰ পিছত সিটো সমষ্টিত 20-25 কিলোমিটাৰ চাইকেল চলাই সমষ্টিবাসীৰ কাষ চাপিছে মন্ত্ৰীগৰাকী। কিন্তু কিহৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20-25 কিলোমিটাৰকৈ প্ৰতিদিনে চাইকেল চলাইছে? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰহস্যভেদ কৰিলে এই চাইকেল সমদলৰ। নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবেই মন্ত্ৰীগৰাকীয়ে চাইকেলৰ পেডেল মাৰিছে। শুকুৰবাৰে কমলপুৰ সমষ্টিত উলিওৱা চাইকেল সমদলত নিজ মুখে স্বীকাৰ কৰিলে মন্ত্ৰীগৰাকীয়ে। আমি সকলোৱে কষ্ট কৰিম, বিজেপিক 100টা সিট তাতকৈ বেছি সিট আমি দিয়া। হয়, সেইটোৱেই কথা। সেয়ে চাগৈ নিৰ্বাচনী প্ৰচাৰৰ অচিলাৰে নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবে সমষ্টিয়ে চাইকেল চলাই ঘূৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মা। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। গাভৰু নৈ পাৰত বলুকা ভাস্কৰ্যৰে প্ৰধানমন্ত্ৰীৰ প্ৰতিছবি অংকন কৰি স্বাগতম জনাইছে শিল্পী ৰঞ্জন শইকীয়াই। ঢেকিয়াজুলিলৈ প্ৰধানমন্ত্ৰী মোদীৰ বলুকা শিল্পৰ ব্যতিক্ৰমী আদৰণি। গাভৰু নৈৰ বালিত সাজিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি। মন কৰক এই বলুকা ভাস্কৰ্যলৈ। ঢেকিয়াজুলিলৈ প্ৰধানমন্ত্ৰীক স্বাগতম জনাই বলুকা ভাস্কৰ্যত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ। অহা 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। সেই ঢেকিয়াজুলিত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ইয়াৰ মাজতে বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ ভাস্কৰ্য শিল্প চৰ্চিত হৈ পৰিছে ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত আৰম্ভ হৈছে জলচৰ পক্ষীৰ গণনা। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত দুদিনীয়াকৈ চলিব এই গণনা। গণনাত বিশেষভাৱে সাঙুৰি লোৱা হৈছে জলচৰ আৰু আৰ্দ্ৰ অঞ্চলত বিচৰণ কৰা পক্ষী। কাজিৰঙাত জলচৰ পক্ষী গণনা।